কৰ্মচাৰী আৰু পেঞ্চনাৰসকল জনাই আছোঁ দুটা ডাঙৰ খবৰ যে কৰ্মচাৰীসকলৰ যে আগন্তুক 8 পে কমিশ্যন আছে তো সেই 8 পে কমিশ্যনত এজন কৰ্মচাৰীৰ ন্যূনতম দৰমহা কিমান হ'ব সেই সম্পৰ্কে এটা ড্ৰাফ্ট আকাৰে এটা প্ৰস্তাৱ বনাইছে তো তাতে কি লিখা আছে সেইটো আপোনালোকক জনাম লগতে আগন্তুক যি সেন্সাস আছে কৰ্মচাৰীসকলৰ এই সেন্সাসৰ কাম কেতিয়াৰ পৰা আৰম্ভ হ'ব সেই সম্পৰ্কে এটা গুৰুত্বপূৰ্ণ জাননী ওলাইছে আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকে চাব তো এইটো যেটো নোটিস আছে ড্ৰাফ্ট প্ৰপ'জেল অফ 8 পে কমিশ্যন হেটো অসমীয়াতে মই কৈ দিছো আপোনালোকে শেষলৈকে ভালকে চাই যাব তেতিয়া কথাখিনি ভালকে বুজি পাব তো এইটো চাব পাৰিছে যে ন্যূনতম বেতন নিৰ্ধাৰণৰ বাবে গ্ৰহণ কৰা মূলনীতি চৰকাৰী কৰ্মচাৰীসকলৰ ন্যূনতম বেতন নিৰ্ধাৰণ ঐতিহাসিকভাৱে আৰ্থিক বাস্তৱতা সামাজিক ন্যায় আৰু প্ৰশাসনিক স্থায়িত্বৰ মাজত সমন্বয় ৰাখি কৰা হৈছে এটো কেৱল মজুৰি নিৰ্ধাৰণৰ বিষয় নহয় বৰং এনে এটা বৃহৎ প্ৰচেষ্টা যাৰ লক্ষ্য হৈছে সৰ্বনিম্ন বেতন পোৱা কৰ্মচাৰীজনেও দেহৰ প্ৰচলিত সামাজিক অৰ্থনৈতিক পৰিস্থিতিৰ সৈতে সামঞ্জস্য ৰাখি মৰ্যাদাপূৰ্ণ জীৱন যাপন কৰিব পাৰে ধাৰাবাহিক বেতন আয়োগসমূহত প্ৰয়োজন ভিত্তিক পদ্ধতি ভোগ মানদণ্ড আৰু আয় ভিত্তিক মানদণ্ড আদি বিভিন্ন পদ্ধতি পৰীক্ষা কৰা হৈছিল ইয়াৰ ভিতৰত ৰাষ্ট্ৰীয় আয় বৃদ্ধিৰ সৈতে ন্যূনতম বেতন সংযোগ কৰাৰ ধাৰণাটো যুক্তিসংগত আৰু ন্যায়সংগত বুলি বিবেচিত হৈছে কিয়নি ই চৰকাৰী কৰ্মচাৰীসকলৰ উপাৰ্জনক সামগ্ৰিক অৰ্থনৈতিক উন্নয়নৰ সৈতে সংযুক্ত কৰে এই পৰিপ্ৰেক্ষিতত পঞ্চম কেন্দ্ৰীয় বেতন আয়োগে বেতন নিৰ্ধাৰণৰ দৰ্শনত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিছিল তেওঁলোকে কনষ্টেন্ট ৰিলেটিভ ইনকাম ক্ৰাইটেৰিয়া এটা সংশোধিত ৰূপ প্ৰৱৰ্তন কৰিছিল যাতে প্ৰতিজন ব্যক্তিৰ আয়ৰ পৰিৱৰ্তনৰ লগত বেতন বৃদ্ধিও সামঞ্জস্য ৰাখে তেওঁলোকৰ পৰামৰ্শৰ মূল অংশ তলত দিয়া হ'ল যে আমি কনষ্টেন্ট ৰিলেটিভ ইনকাম ক্ৰাইটেৰিয়াৰ এটা সংশোধিত ৰূপ গ্ৰহণ কৰিব বিচাৰো যিটো কৰ্মচাৰী আৰু চৰকাৰ উভয়ৰে দৃষ্টিকোণৰ পৰা ন্যায়সংগত 1986 চনত মূল বেতন 750 টকা আৰু 1/1/1996 তাৰিখত মহাৰ্ঘ ভাত্তা বা যেটো আমি ডিয়াৰনেছ এলাউন্স বুলি কওঁ হেতু 1110 টকা ধৰি 1986-95 সময়ছোৱাত প্ৰতিজন ব্যক্তিৰ নেট ৰাষ্ট্ৰীয় উৎপাদনত হোৱা 30.9% বৃদ্ধি ক্ষতিপূৰণৰ কাৰক হিচাপে ধৰা হ'ব এই বৃদ্ধি মূল বেতনৰ সৈতে যোগ কৰি 574.74 হয় আৰু মহাৰ্ঘ ভাত্তা যোগ দিলে মুঠ 2434.75 হয় ইয়াক ঘূৰণি কৰি 2440 বুলি ধৰা হৈছিল 1986 পৰা 87 পৰা 1994-95 লৈ প্ৰতিজন ব্যক্তিৰ নেট ৰাষ্ট্ৰীয় উৎপাদন বৃদ্ধি অৰ্থাৎ পাৰ কেপিটা নেট নেশ্যনেল প্ৰডাক্ট আছিল এনেকুৱা ধৰণৰ 1986 পৰা 87 1871 87 পৰা 88 1901 88 পৰা 89 2059 1989 পৰা 1990 2157 1990 পৰা 91 2222 1991 পৰা 92 2175 1992 পৰা 93 2239 1993 পৰা 94 2292 94 পৰা 95 2449 অৰ্থাৎ 1994-95 1986-87 তুলনাত বৃদ্ধি হৈছিল 30.9% অষ্টম কেন্দ্ৰীয় বেতন আয়োগৰ অধীনত ন্যূনতম বেতন নিৰ্ধাৰণ একেই ধাৰণাৰ আধাৰত বেতন স্কেল পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত বস্তুনিষ্ঠ আৰ্থিক সূচক আৰু বৰ্তমানৰ সামাজিক অৰ্থনৈতিক পৰিস্থিতিক ভিত্তি হিচাপে লোৱা উচিত এই ক্ষেত্ৰত প্ৰতিজন ব্যক্তিৰ নেট ৰাষ্ট্ৰীয় উৎপাদনৰ NNP বৃদ্ধি আয় বৃদ্ধিৰ মূল্যায়নৰ বাবে এক যুক্তিসংগত আৰু বৈজ্ঞানিক মানদণ্ড MOSP মিনিষ্ট্ৰী অফ ষ্টেটিষ্টিক্স এণ্ড প্ৰগ্ৰাম ইমপ্লিমেণ্টেশ্যনৰ তথ্য অনুসৰি বৰ্তমান মূল্যত প্ৰতিজন ব্যক্তিৰ নেট ৰাষ্ট্ৰীয় আয় 2016-17ত 1,03,219 পৰা 2024-25ত 1,92,774 লৈ বৃদ্ধি পাইছে অৰ্থাৎ এই সময়ছোৱাত প্ৰায় 86.76% বৃদ্ধি ঘটিছে মুঠ বৃদ্ধি 1,92,774 পৰা 1,03,219 অৰ্থাৎ 79,555 টকা শতকৰা বৃদ্ধি 86.76% এই বৃদ্ধি বৰ্তমানৰ মূল্যৰ নামমাত্ৰ বৃদ্ধি বুজায় আৰু ইয়াত মুদ্ৰাস্ফীতিৰ প্ৰভাৱো অন্তৰ্ভুক্ত আছে সপ্তম কেন্দ্ৰীয় বেতন আয়োগৰ ন্যূনতম বেতনত এই বৃদ্ধি প্ৰয়োগ কৰিলে ন্যূনতম সপ্তম বেতন আয়োগত আছিল 18,000 আৰু মহাৰ্ঘ ভাত্তা বা ডিয়াৰনেছ এলাউন্স যদি 58% ধৰা হয় 10,440 মুঠ হ'ব
28,440। অৰ্থাৎ ইয়াৰ দ্বাৰা বুজা যায় যে অষ্টম দৰমহা আয়োগত এজন কৰ্মচাৰীৰ যিটো ন্যূনতম অৰ্থাৎ সৰ্বনিম্ন দৰমহা এইটো আচলতে হ'ব লাগে 28,440। ইয়াত 58% ধৰিছে, কিন্তু এইটো বৰ্তমান আৰু হয়তো বৃদ্ধি পাব, 60% হৈ যাব, সেই হিচাপে আৰু বৃদ্ধি পাব লাগে। তো এইটো আছিলে যে ড্ৰাফ্ট যিটো 8 পে কমিশ্যনৰ প্ৰপ'জেল বনাইছে, তাতে এজন কৰ্মচাৰীৰ ন্যূনতম দৰমহা 28,440 টকা হোৱাৰ কাৰণে দাবী জনোৱা হৈছে। নেক্সট এই কথাখিনি চাওক যে চেঞ্চাছৰ বিষয়ে। এটা জিলাৰ পৰা ওলালেও ইয়াৰ দ্বাৰা হয়তো আপোনালোকে এইটো গম পাব যে চেঞ্চাছটো কেতিয়াৰ পৰা আৰম্ভ হ'ব। তো এইটো ওলাইছে ৰাতুল কুমাৰ দাস, AES ইনস্পেক্টৰ অফ স্কুলছ নলবাৰী, তেখেতৰ ফালৰ পৰা। আৰু এইটো তেওঁৰ জিলাৰ যিসকল হেড অফ দ্য ইনষ্টিটিউশ্যন আছে তেওঁলোকলৈ পঠাইছে। ছাবজেক্টটো চাব পাৰিছে ছাবমিশ্যন অফ টেট কোৱালিফাইড টিচাৰ্ছ ডাটা, অৰ্থাৎ টেট কোৱালিফাইড যিখিনি শিক্ষক আছে তেওঁলোকৰ ডাটা দিবলৈ জনোৱা হৈছে। আৰু কাৰণটো চাব পাৰিছে ইনুমাৰেটৰ্ছ এণ্ড ছুপাৰভাইজাৰ্ছ চেঞ্চাছ 2021 39 ডেটেড 21/5/2026। অৰ্থাৎ চেঞ্চাছৰ কাৰণে যিসকল ইনুমাৰেটৰ্ছ বা ছুপাৰভাইজাৰ আছে তেওঁলোকক চিনাক্তকৰণৰ কাৰণে বা তেওঁলোকক দায়িত্ব দিয়াৰ কাৰণে এই ডাটাখিনি বিচাৰিছে। তো চাব পাৰিছে কি লিখিছে, ছাৰ মেডাম, উইথ ৰেফাৰেন্স টু দ্য ছাবজেক্ট চাইটেড এবভ, আই হেভ দ্য অনাৰ টু ইনফৰ্ম ইউ ডেট এজ পাৰ দ্য লেটাৰ ৰিচিভড ফ্ৰম ডিষ্ট্ৰিক্ট কমিশ্যনাৰ নলবাৰী এণ্ড Principal Census Officer Nalbari requesting to furnish the list of all TET qualified teachers of your school institutions for census related official purposes. অৰ্থাৎ তেওঁ জনাইছে যে তেওঁৰ এই পত্ৰখনৰ দ্বাৰা এইটো জনোৱা হৈছে যে তেওঁৰ জিলাৰ যিজন জিলা আয়ুক্ত আছে তেখেতৰ ফালৰ পৰা আৰু নলবাৰী জিলাৰ যিজন প্ৰিন্সিপাল চেঞ্চাছ অফিচাৰ আছে তেখেতৰ ফালৰ পৰা তেওঁ লেটাৰ পাইছে যে টেট কোৱালিফাইড যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকৰ ডাটাখিনি আচলতে দাখিল কৰিব লাগে, আৰু সেইকাৰণে এই পত্ৰখন দিছে। আৰু ইন দিছ কানেকশ্যন এ গুগল ফৰ্ম ইজ শ্বেয়াৰ্ড হেয়াৰ উইথ এণ্ড ইউ আৰ ৰিকুৱেষ্টেড টু ফিল দ্য গুগল ফৰ্ম অন অৰ বিফৰ 23/5/2026 পজিটিভলি। আৰু সেইকাৰণেই গুগল ফৰ্ম এটা দিয়া হৈছে, আৰু সেইটোত যাতে 23/5/2026 আগত এইখিনি ফিল আপ কৰি জমা দিয়ে, অৰ্থাৎ টেট শিক্ষক শিক্ষয়িত্ৰীসকলৰ ডাটাখিনি। তো ইয়াৰ দ্বাৰা বুজা গৈছে যে চেঞ্চাছৰ কাম অতি সোনকালে আৰম্ভ হ'ব, গতিকে কৰ্মচাৰীসকল তাৰ কাৰণে সাজু হৈ থাকিব লাগে। যিহেতু এইটো এখন জিলাৰ পৰা ওলাইছে, অন্যান্য জিলাতো এনেকুৱা পত্ৰ ওলাব আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ ডাটাখিনি কালেকশ্যন কৰিব। তো এইটোৱে আছিলে গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'বিলাক ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।